শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মোৰ এটা ভিডিঅ'ত চাৰিওফালে বিতৰ্ক হ'ল যে কেইখনমান কিতাপক লৈ বিতৰ্ক হৈছিলে যে গীতা এখন ডুপ্লিকেট বা এনেকুৱা ধৰণৰ কিতাপক লৈ বিতৰ্ক হৈছিলে আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেই কিতাপখিনি জব্দ কৰিছিলে। আজি মই সেই সতলোক আশ্ৰমত আহিছোঁ আৰু সেই সতলোক আশ্ৰমত সেই বিতৰ্কৰ ৰূপ পেলাবলৈ আহিছোঁ যে সেই কিতাপখনত প্ৰকৃততে আছিল কি, সেই কিতাপখনত গীতা কিয় লিখা আছিল, সেই কিতাপখনৰ বিষয়ে আছে। আমাৰ আজি ইয়াত তেখেতলোকৰ বাপ মঞ্চ বহি আছে, একবাৰ দেখাই দিয়ক। বাপ মঞ্চ বহি আছে। প্ৰথমতে এখেতলোকক চিনাই কৰিছে, সেইদিনাখনি এখেতো আছিলে। প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ। এখেতলোকো আছিলে যে সেই যে কিতাপখন যে মই যে ভিডিঅ' বনালোঁ, বিতৰ্ক যে হ'ল, বিতৰ্ক কেলেই হ'বলৈ পালে আৰু এই কিতাপখনক লৈ বিতৰ্ক হৈছিলে। বিশেষকৈ এই কিতাপখনক লৈ বিতৰ্ক হৈছিলে। বিতৰ্কৰ পিছত শ্ৰীমন্ত শংকৰদেৱ সংঘই সেই গোটেই কিতাপখিনি জব্দ কৰিছিলে আৰু অলপ দিনৰ আগত এই কিতাপখিনি কিন্তু এক শ্ৰেণী লোকে ফালি পেলোৱা দেখা গৈছিলে। কিয় ফালি পেলাইছিলে, ইয়াতনো কি সোমাই আছে, কিমাননো বিতৰ্ক হৈ আছে, মই এতিয়া জানিবলৈ আহিম। প্ৰথমতে আমাৰ লগত সিদিনাখনি লগ পোৱা আশ ডাঙৰীয়া আছে। প্ৰথমতে নমস্কাৰ জনাইছোঁ। নমস্কাৰ। সিদিনাখনি আপুনি গম পালে মই এটা ভিডিঅ' বনালোঁ। ভিডিঅ'টো বনাওঁতে বহুতে ক'লে যে এই কিতাপখনত গীতা লিখা আছে আৰু আজি মোৰ যিখিনি প্ৰশ্ন সিদিনাখনি যিখিনি সুধিব নোৱাৰিলোঁ, আজি ইয়াত সুধিম যে প্ৰকৃততে ইয়াত গীতাখনত আছে কি লিখা আৰু এই গীতাখনক লৈ ইমান বিতৰ্ক কিহৰ, এই কিতাপখনো কিয় ফালিবলগীয়া হ'ল আৰু এই কিতাপখনত সঁচাই কিবা নিলিখিবলগীয়া আছে নেকি, গোটেইখিনি পাতিম। প্ৰথমতে আমি এই অসমত এতিয়া এই কিতাপখনক লৈ বিতৰ্ক যে গীতা তোমাৰ জ্ঞান অমৃত। প্ৰথমতে সুধিছোঁ কিতাপখন আচলতে গীতা নেকি? প্ৰকৃততে গীতা নহয়, গীতাৰ কিছুমান সাৰ ইয়াত দিয়া আছে। এই সাৰখিনি দিয়া আছে মানে যিখিনি মানৱ জাতিক আমাক লাগে, সেই মানৱ জাতিখিনিক লগা শব্দৰ অৰ্থখিনি সেইখিনি আমাৰ মানে প্ৰকাশ কৰিছোঁ আৰু সেইখিনিত কোনো ভুল ধাৰণা বা কোনো অবজেকশ্যন হোৱা কথা নাই ইয়াত। আৰু এটা কথা সকলোৱে কয় যে অবজেকশ্যন নাই, ঠিকে আছে, গীতা সাৰাংশ, কিন্তু বহুতে মোৰ কমেণ্টত কৈছে, মোৰ বিতৰ্কটো কোবা আহিছে যে কমেণ্টত কিছুমানে ধৰক লিষ্ট দিছে যে ইয়াত গীতাখনত আপোনাৰ ধৰক হজৰত মহম্মদৰ কথা উল্লেখ আছে, প্ৰত্যেকটো ধৰ্মৰ কথা উল্লেখ আছে। বিতৰ্কটো সেইখিনিতে আহিলে যে গীতাখনত বেলেগ ধৰ্মৰ বিষয়ে কেনেকৈ সোমালে, সেই বিষয়টো যদি আপুনি অকণমান জনাই দিয়ে। গীতাখনত কথাটো এইটো হ'ল যে আমাৰ সত্যযুগত কি ধৰ্ম আছিলে, সত্যযুগত আগত যিটো সনাতন ধৰ্ম আছিলে, যেতিয়া যিখিনি ধৰ্ম আছিলে সেই ধৰ্মখিনিতো এই কি কয় ত্ৰেতাযুগ, সত্যযুগ, ত্ৰেতাযুগ, দ্বাপৰ যুগ, সেই যুগখিনিতনো কোন ভগৱান আছিলে? সেই ভগৱানখিনি মক্কা মহাদেৱৰ মন্দিৰ বুলি কৈছে বা মছজিদ বুলি কৈছে, ইয়াত যে আছে সেইখিনি বস্তু আগৰ পৰা আহিছিলে। আগৰ পৰা যদি তাৰ বিতৰ্কটো যদি ইয়াত দিয়া নাযায় তেনেহ'লে গীতাখনৰ কোনো মূল্যই নাথাকিলে। কেলৈ সেই সময়ছোৱাত আমাৰ ঈশ্বৰে যিখিনি দিছিলে জ্ঞান, সেই জ্ঞানখিনি ইয়াত দিবলগীয়া হৈছে তৰ্কখিনি। কেলৈ যদি তেওঁ যদি দিব নোৱাৰে, আমাক কোনে, ধৰ্মগুৰুখিনি নিজৰ ধৰ্ম প্ৰচাৰ কৰিছে, ঈশ্বৰ হয় কাৰণে গোটেইখিনি ঈশ্বৰৰ জ্ঞানটো প্ৰচাৰ কৰিছে। ঈশ্বৰ ক'ৰ পৰা আহিলে? বাইবেলতনো কাক ভগৱান সজাইছে? কোৰাণ শ্বৰীফতনো কাক ভগৱান সজাইছে? এইখিনি গোটেইখিনি ডিফাৰেঞ্চ। আৰু গুৰু গ্ৰন্থ চাহেব, যেনেকৈ আমাৰ শিখ ধৰ্ম গুৰু গ্ৰন্থ চাহেবৰ গোটেইখিনি ইয়াত হ'ব, গীতাখনত পাব। কেলৈ পাব? গোটেইখিনি সামৰি পেলাই ইয়াত সেই জ্ঞানটো দিবলগীয়া হৈছে। ঠিকে আছে। আৰু বিতৰ্কটো আৰু আহিলে যে প্ৰথম যেতিয়া আমি বেটুপাতটো খুলিম আৰু এইখন ধৰক মই এটা সুধিছোঁ যে প্ৰশ্নটো গীতা তোমাৰ জ্ঞান অমৃত, ফ্ৰণ্টত কৃষ্ণ আছে, ফ্ৰণ্টত কৃষ্ণ, ঘোঁৰা আছে আৰু অৰ্জুন আছে। এই গীতাখনৰ ধৰক তলৰ আখৰটো যদি আমি নেদেখোঁ, ডাইৰেক্ট গীতাই লাগিব। মই ধৰিছোঁ গীতা লাগিব। এতিয়া আমাৰ ইয়াত হিন্দু ধৰ্মৰ মতে গীতা দুখন, এখন হৈছে শিৱ গীতা যি ৰামক কৈছিলে আৰু এখন হৈছে কৃষ্ণ গীতা যি কৃষ্ণই অৰ্জুনক ক'লে। দুখন এই গীতা আমাৰ ইয়াত চলে। শিৱ গীতা বাৰু নহয়, এখন কৃষ্ণ গীতা। এইটো আচলতে পাব্লিছ, মই যদি বেলেগে কয়, ইয়াত যে কৃষ্ণ ফটোখন দি দিয়াৰ কাৰণে বিতৰ্ক হৈছে নি যে ইয়াত কিতাপখন বিক্ৰী হ'বৰ কাৰণে বা ৰাইজে পঢ়িবৰ কাৰণে আচলতে ফটোখন দিছে, সেইটো কাৰণে বিতৰ্ক হৈছে? সেইখনৰ কাৰণে ফটোখনৰ কাৰণে বিতৰ্ক নাই। ইয়াত গীতা মূল সাৰখিনি, যিখিনি বস্তু লাগতিয়াল মানৱ জাতিক লাগে, সেই বস্তুখিনিয়ে ইয়াত দিয়া আছে। বাকী বোলে গোটেই গীতাখন ইয়াত নাই। কমচে কম 10-15-12 শ্লোকমান আছে, এই শ্লোকখিনিহে ইয়াত দিয়া আছে। কেলৈ? যিখিনি আমাক লাগে, সেই লাগতিয়ালখিনি লাগে। আপোনাৰ পৰিচয়? कुलदीप दास। हाँ, मैं दिल्ली से आश्रम में मतलब नहीं, मैं आया हूँ इधर वैसे, मतलब हम तो हर जगह जाते रहते हैं, घूमते रहते हैं। আপোনালোকৰ মোৰ এগেইনষ্টত যে ভিডিঅ' বনাইছে তাৰ কোনো মোৰ গিলা চিগোৱা নাই। আজি ইয়ালৈ অহাৰ মূল কাৰণটো হৈছে মই বিতৰ্কটো কৰিছিলোঁ। সেই বিতৰ্কটোত কি আছে যে মই এই গীতাখনত কি আছে? पहले मैं बोल रहा हूँ, ये जो गीता है हमारा आसाम में गीता के लिए ही मतलब बवाल मच रहा है कि गीता क्यों डुप्लीकेट लिखा। पहले एक वीडियो आप लोगों ने देखा, ये किताब फाड़ दिया था। एक्चुअली में गीता डुप्लीकेट नहीं है। गीता अपने आप में एक संपूर्ण शास्त्र है, हाँ। और उसका विवेचन इसके अंदर है, जिसको कि आम लोग नहीं समझ पाया। यहाँ तक कि हम प्रमाण सहित बताते हैं कि जिन्होंने इस गीता का, इन्होंने यानी आप जैसे गोरखपुर से जो गीता प्रकाशित हुई है, उस गीता के अंदर भी जो उन्होंने ज्ञान को समझा नहीं है और उन्होंने अपने भाव से, अपने हिसाब से उनका अर्थ का अनर्थ किया है, उसका प्रमाण सहित इस
इसके अंदर दिया हुआ है कि भाई वो इसीलिए ये गीता का सारांश है ना। सेम ये मतलब समझ लो आपकी, अभी देखो उसमें लिखा हुआ है, हमने आप प्रमाण के साथ छोटी बात, इतना लंबा चौड़ी यहाँ पर नहीं बताया जा सकता है, लेकिन प्रमाण के साथ छोटी सी बात बताते हैं कि गीता जी अध्याय 18 के मंत्र नंबर 66 में जो लिखा हुआ है कि सर्वधर्मान प्रत्यज्यमाम एकम शरणम ब्रज अहम त्वा सर्व पापियो भी मोक्षयामि मा शुच, उसके अंदर बोला है कि ब्रज का मतलब हमने बोला ना कि यानी उसको बोल रहा है अर्जुन को कि श्री कृष्ण बोला है कि सर्वधर्मान प्रत्यज्यमाम, कि मेरी जितनी भी मेरी पूजाएं सब मेरे में छोड़ करके एकम शरणम ब्रज, एकम मानी जो जिससे ऊपर कोई ना हो है उसकी शरण में चला जा। अब जा ब्रज का मतलब तो मनी जाना होता है, और इन्होंने क्या कर रखा है कि यूं कर रखा है कि मुझ सर्वशक्तिमान प्रभु की शक्ति में के शरण में आ जा। अगर ये शब्द यहाँ पर ठीक है कि मेरी शरण में आ जा, तो किसके लिए बोल रहा है? वो तो ऑलरेडी उसकी शरण में है ही है, ठीक है। किसकी शरण में? अब फिर ब्रज का मतलब जाना होता है, जाने को बोल रहा है तो वहाँ पे गो का मतलब जो है कि कम तो नहीं हो सकता ना। आप मतलब ऊपर तो लिखो कि हाँ यू कैन गो, और नीचे अर्थ में लिख सकते हो आप कि आप इधर आ जाओ। क्या ये सही अर्थ होगा? नहीं होगा। हमारे गुरुदेव जी ने जो ये किया है वो उसको आपको प्रमाण के साथ उस गीता से इस गीता को मिलान करके उसका आपको सारांश दिया है। इसलिए इस गीता को आप डुप्लीकेट नहीं बल्कि सच बताए जाए तो ये गीता उससे भी ओरिजिनल है। এতিয়া ফিলহাল সব লোকনে মানে অসমীয়াত ক'বলৈ সকলোৱে দেখি আছে যে গীতা 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 একেটো আহিছে। প্ৰথমতে এই সংস্থাটো কি আমি জানিব লাগিব, সংস্থাটো কি জানিব লাগিব। এটা গীতাখন হৈছে এই जो संस्था है, ये जो संस्था के बारे में बताइए जो आप लोग का ये संस्था के विषय में ऐसा है भैया, देखो हम ये मान के चलते हैं कि पूर्ण परमात्मा इस सृष्टि में एक ही है, और अगर हम उस चीज़ को समझ सकते हैं कि वो परमात्मा कौन है, हम शास्त्रों के साथ प्रमाणित कर सकते हैं। एक एक शास्त्र, चाहे आपको हिंदू धर्म, मुस्लिम, सिख, ईसाई कोई भी धर्म हो, क्योंकि परमात्मा तो एक ही है ना। हर कोई कहता है एक है, फिर परमात्मा के लिए लड़ाई हो रही है ना। हिंदू बोलता है मैं हिंदू, मैं मुस्लिम, मैं सिख, मैं ईसाई। चलो हम ये भी कहते हैं कि चलो भाई ठीक है, हम किसी का धर्म परिवर्तन हमारे गुरुजी नहीं करवाते हैं, बल्कि वो कहते हैं कि हिंदू हिंदू रहे, मुस्लिम मुस्लिम रहे, सिख सिख रहे, लेकिन उस पूर्ण परमात्मा की जो ऑलमाइटी गॉड है वो एक अकेला है, और उस परमात्मा को पहचानो। उसकी शरण में आने के बाद आपको संसार के संपूर्ण लाभ होंगे, ये गारंटी है। और इसीलिए हम दावे के साथ कहते हैं कि जो उस परमात्मा को पहचान जाता है उसको किसी चीज़ का अभाव कभी नहीं रहता है, चाहे वो कोड़ी है। परमात्मा बोलते हैं, परमात्मा के गुणों में लिखा हुआ है कि परमात्मा कोड़ी को काया देता है, निर्धन को माया देता है, बांझ को पुत्र देता है, सुखी को दुखी को सुख देता है। अब ये बताओ कि ऐसा कौन सा भगवान है जो कोड़ी को काया देता हो, निर्धन को माया देता हो? सब भक्ति तो कर रहे हैं, पाता कोई नहीं है, सबके सब जो कि अंधेरे में है। और इसी चीज़ को प्रमाणित करने के लिए हम लोग आप लोगों की भलाई के लिए यहाँ पर आए, असमिस भाइयों की बहनों की भलाई के लिए आए। जो लोग दुखी है, जिनको कैंसर है, जिनको भूत प्रेत से पीड़ित हैं, जिनको और अन्य किसी भी बीमारी से तकलीफ है, उसका हमारा इस बात का चैलेंज है कि अगर वो आकर के एक बार शरण में आकर के और मर्यादा में रह करके थोड़ी दिन भक्ति करता है, उसकी सारी परेशानियाँ दूर होती हैं। ये हमारी गारंटी है। और ये हर तरह से जो अगर कोई इस चीज़ का तो कहता है तो उसको हम प्रमाण सहित दिखा सकते हैं और चैलेंज कर सकते हैं। डॉक्टर है, एक अच्छा डॉक्टर है, और उसकी ख्याति होती है, उसको कोई नहीं जानता है तो उसको एडवर्टाइजमेंट करना पड़ता है कि भाई मेरे पास, हाँ पड़ता है ना, क्या आइए मेरे पास आइए, मेरे पास इसका इलाज है। ऐसा है, वही चीज़ के लिए हम आए हैं आप लोगों को ये बताने के लिए कि वो पूर्ण परमात्मा कौन है, उनसे लाभ होने वाला है। उनकी शरण में मर्यादा में रह के भक्ति करोगे तो आपको सारे लाभ होंगे। इस चीज़ के लिए बताने के लिए हम आपके पास आते हैं, तो आप ही लोग हमारे दुश्मन हो जाते हैं। नहीं, दुश्मन तो नहीं है, दुश्मन की बात नहीं है। मैं उसके बाद आया हूँ, ये रामपाल जी है आप लोग का बाबा। हाँ जी, इसके लिए भी, ये बाबा के लिए भी बेहतर है, मतलब अनबन हो रहा है कि ये अभी जेल में है। ये थोड़ा बात बताइए, सुनिए, मैं बोल रहा हूँ, ये सबको सब बोल रहे हैं कि बाबा जेल में है। नहीं, मैं छोटी सी एक बात, मेरी बात का आप जवाब दो। अब मैं एक चीज बताऊंगा कि आप जितना सच अगर आप बोलोगे, सच बोलने वाला हमेशा जेल में ही रहा है। चाहे आप सुकरात को देख लो, चाहे आप गैलीलियो को देख लो, है जिसने सच बोला है उसको जेल हुई है, फांसी हुई है। सुनो, ठीक है, लेकिन ये समर्थ परमात्मा है, इसका कुछ नहीं हो सकता है, कोई कुछ नहीं कर सकता है। लेकिन जेल में रहने की उनकी यही आपको दिखाना चाह रहे हैं कि देखो एक सच के साथ जब इंसान सच बोलता है तो उसके साथ क्या होता है, आप लोगों को वो दिखाते हैं। ठीक है, हाँ, ये काल का लोग है। ये हम सब समझते हैं बात को, इस चीज़ को कि देखो जो सच है हम आप तक पहुंचाना चाहते हैं। अगर वो सच नहीं है, आप एक बार प्रैक्टिकल करके देखो, हम गारंटी देते हैं आपको कि आप भी उस सच को स्वीकार करना ही पड़ेगा, क्योंकि वो वास्तविक सच है। अभी सुनिए, हमारा जैसे हिंदू धर्म में हो गया ब्रह्मा विष्णु महेश्वर,
तीन भगवान हो गया, इस्लाम में हो गया अल्लाह हो गया, क्रिस्तान में यीशु मसीह हो गया, जैसे सबको सबका एक भगवान है। हम ये क्या करेंगे? हम ब्रह्मा, कोई कोई लोग ब्रह्मा को पूजा करते हैं, कोई कोई विष्णु को, कोई कोई रुद्र को। हम गीता में भी लिखा है, कृष्ण में भी बोला कि शिव और विष्णु, शिव हरि और हर दोनों एक ही है, दोनों एक ही है। आप लोगों का और एक बात खटक रहा है कि जैसे आप लोग ओम लिखते हैं ना, ओम जैसे लिखते हैं, ओम के ऊपर शान है, शान के ऊपर ऐसे ओम को भी आप लोगों ने तेरा मेरा कर दिया, ऐसा बोल रहा है। अब सुनो, दुनिया जितना जिसको नॉलेज है वो उतनी बात करेगा, ठीक है ना, उससे आगे कोई सोच भी नहीं सकता है, और उनके लिए वही फाइनल होता है। मैं थोड़ा सा एक उदाहरण देना चाहता हूँ आपको एक उदाहरण देना चाहता हूँ। देश में प्रधानमंत्री कौन है? नरेंद्र मोदी जी हैं। अच्छा, ये तो सब जानते हैं। अच्छा, अगर माना कल को कोई किसी गांव का प्रधान या गांव बूढ़ा या आपका जो है कि मतलब कोई डीएम सीएम कोई ये कहे कि मैं प्रधानमंत्री हूँ, मैं प्रधानमंत्री हूँ, नहीं, आप तो नहीं, आप जानते हो ना। सुनो बात को, अगर कोई नहीं जानता, जहाँ मोदी को जानता ही नहीं है, और कोई भी कहेगा कि मैं मोदी हूँ, है कि ना, मैं प्रधानमंत्री हूँ, मानना पड़ेगा। नहीं मानेगा तो उसको जेल में ठोको, ठीक है ना। ये ऐसे ही होना है। चलो मान लिया हमने कृष्ण भगवान है। अरे भगवान, हमने कभी ये नहीं बोला कृष्ण भगवान नहीं है, हमने ये बोला कृष्ण भगवान है, बट दैट इज नॉट ऑलमाइटी, परिपूर्ण, पूर्ण परमात्मा नहीं है। पूर्ण उनसे ऊपर कोई और है। अगर आपने वेद पढ़े होंगे, वेदों में नारायण नहीं, सुनो ना, नारायण मानी, सुनो, नारायण भगवान है, लेकिन वो पूर्ण परमात्मा वो भी नहीं। वो भी तीनों आप देवी भागवत में देखो ना, देवी भागवत में हमारे यहाँ पे ब्रह्मांड हो जाए, ब्रह्मांड तो एक नहीं है, ब्रह्मांड अनेक ब्रह्मांड। अरे सुनो, इन सब की ये वही तो मैं बोल रहा हूँ कि ब्रह्मा विष्णु महेश ये मात्र तीन ब्रह्मांड के, यानी पृथ्वीलोक, ये तुम्हारा स्वर्ग, पाताल और पृथ्वी के, इन तीन के अधिष्ठात्री हैं, इनके मतलब वो है, ये मालिक हैं। लेकिन इनके ऊपर भी तो और ब्रह्मांड है, ठीक है ना। उनका मालिक कौन है? वहाँ तो कोई ब्रह्मा नहीं है, वहाँ कोई विष्णु नहीं है, कोई शंकर नहीं है, ठीक है ना। अरे भैया, वो ऑलमाइटी गॉड वो है जिसको आपके शास्त्रों में लिखा हुआ है। कोई हिंदू धर्म के, किसी भी धर्म का कोई शास्त्र नहीं जिसमें उस पूर्ण ऑलमाइटी गॉड की परिभाषा न दी हो, उसका नाम न दिया हो। लेकिन यहाँ तो क्या है कि मतलब सब अपने अपने लगे हुए हैं, सबको अपनी दुकान चलानी है, सब अपनी दुकान चला रहे हैं, जिसकी जैसी चल रही है। अगर उस दुकान के विरुद्ध मैंने बोल दिया तो लठ लेके खड़े हो जाते हैं। आजकल सुनिए, आप लोगों ने दावा किया कि यहाँ आने से बीमार आजार ठीक हो जाता है। आजकल यूट्यूब में बहुत बाबा ऐसा है, ओम फू कर देने से वो हड्डी का बेचारा बेरा ठीक। लेकिन भैया, हम हूँ नहीं करते, हम हूँ नहीं करते। हम तो प्रमाण के साथ बोलते हैं कि अगर तुम्हारे साथ कोई स्ट्रेचर पे आता है, उसको नाम दिलवाइए, मर्यादा में रह के थोड़ी देर, अगर वो अपने पैरों पर न जाए तो हमारा नाम बदल देना, बोलो, ठीक है। डॉक्टर के पास जाना नहीं पड़ेगा। डॉक्टर के क्या मतलब रह गया? डॉक्टर, अरे जब भगवान से बड़ा कोई डॉक्टर हो सकता है क्या? है हम तो तुम भगवान बोलते हो, नहीं, एक तरफ तो तुम भगवान बोलते हो और दूसरी तरफ तुम डॉक्टर की दुकान खोलते हो, है कि नहीं? फिर तुम भगवान की भक्ति कहाँ कर रहे हो? इसका मतलब तुम सब ढोंगी हो, पाखंडी हो, हैं? अगर सच्चे हो तो बंद करो ने दुकान को, अपने जिस भगवान को पूज रहे हो उस भगवान को बोलो कि हमें डॉक्टर की जरूरत नहीं है। एक बात बोल रहा हूँ कि आजकल सुनिए, राम ने भी राम जब युद्ध में मतलब युद्ध करते थे, लक्ष्मण को जब मेघनाथ ने बाण लगा दिया, बाण में वो मूर्छित हो गया। राम तो हम मानते हैं राम भगवान है, राम ने क्या किया? दवाई बवाई तो नहीं था उसमें, फूफू भाभी करने से वो जिंदा हो जाता था। पर राम ने क्या किया? हनुमान जी को बहरा दिया, पूरा पहाड़ ही उठा के लाया, पहाड़ उठा के जड़ी बूटी लाया उसको। उस समय वो जो भी डॉक्टर था, डॉक्टर ने उसके लक्ष्मण को बचा दिया। क्यों? राम ने क्यों किया? राम ने तो हमको दिखा दिया कि डॉक्टर के पास जाओ। भाई ये तो तुम बताओ हमें, आप हमें पूछ रहे हो, जब राम को ही आप भगवान मान रहे, ऑलमाइटी मान रहे, आप बताओ ना कि उसने क्यों हनुमान को भेजा? कमाल कर दिया। अगर पावरफुल राम उस टाइम थे ही है तो उनको हनुमान को भेजने की जरूरत नहीं थी, उन्होंने तो रावण को भी मारने मेरा मानना यही है कि इसीलिए भेजा शायद कि हम जैसे ब्रह्मांड में सबको एक किरदार निभाया हुआ है। किरदार जैसे आपका ऊपर वाला किरदार है, उसके ये संस्था का किरदार है, मेरा अलग अलग किरदार है। भगवान ने शायद यही समझा कि उसका किरदार वो ही निभाइए, ऐसा बार हो गया। डॉक्टर का किरदार डॉक्टर निभाइए, और डॉक्टर का काम हमने दे। सुनो, ये कौन तय करता है कि कौन से किरदार निभा? सुनो एक सेकंड, मैं ये पूछ रहा हूँ कि ये कौन तय करता है कि कौन से किरदार कौन निभाएगा, कौन से किरदार कौन? ये तय करने वाला कौन है? भगवान है या कोई और है? जब भगवान है और भगवान खुद ही आ रहा है कि नहीं, तो उनको अपनी पत्नी चुरवाने की जरूरत क्या थी? हरण करवाने की, मतलब इज्जत से, मतलब और भी तो काम हो सकते थे। रावण उनकी पत्नी को उठा के ले जा रहे हैं, मतलब थोड़ी देर के लिए, और तब हम जो उनको ये मान रहे हैं कि भाई ये तो लीला है उनकी, है कि नहीं? ये कौन सी लीला हुई भाई? और अच्छा काम करते ना तब तो लीला बताते तो हम मान जाते,
भी हम ये बोलते हैं कि देखो हमारा जो मूल उद्देश्य है कि आत्मा को परमात्मा से मिलाना, परमात्मा की जानकारी। देखो हमारा जो मूल उद्देश्य है, हमारा उद्देश्य किसी का वो करना नहीं है, बल्कि हम ये चाहते हैं कि आम जनता जो है वो भगवान को पहचाने और भगवान के गुणों का लाभ ले, जिससे उसको सुख हो और उसका मोक्ष हो। बस हमारा इतना उद्देश्य। মতে সেইদিনাখনি ভিডিঅ'টোত বিতৰ্ক হ'ল মই ভাবিছোঁ বিতৰ্কটো কেলেই হ'ল ধৰক কিতাপখনক লৈ আহিছে আপোনালোকে ধৰক এতিয়া মই একেলগে চৌহদটোত যদি দেখাওঁ এই গোটেই কিতাপেৰে আমাৰ ভাস্কৰ দেখাই দিয়া এইফালে গোটেই কিতাপেৰে ভৰ্তি কৰি আহিছে চাৰিফালে কিতাপ একেলগে অধ্যয়ন কৰিছে ঠিকে আছে অধ্যয়ন কৰিছে মই গম পালোঁ আপোনালোকে গীতাখনৰ বিষয়ে ক'লে আমাৰ যিখিনি প্ৰশ্ন আছিলে আপোনালোকৰ অলপ দিনৰ আগত কিতাপ অলপমান ফালি পেলাইছিল হয়নে সেই ফালি পেলোৱা সম্পৰ্কত আপুনি কি ক'ব তাৰমানে কথাটো হ'ল কি গীতা কিতাপখনে ফালিছিল গীতাখনে ফালিছিলে মইতো টিভি ইয়াৰ প্ৰথম কথাটো হ'ল কিতাপখনৰ নাম গীতা তোমাৰ জ্ঞান অমৃত গীতা নামটো দিয়াৰ কাৰণে জেংটো হ'ল নেকি গীতা তোমাৰ জ্ঞান অমৃত হয়নে এই কিতাপখনৰ নাম হ'ল গীতা তোমাৰ জ্ঞান অমৃত ঠিক আছে পেজটো উলিওৱাৰ লগে লগে মক্কা মহাদেৱৰ মন্দিৰ মই কৈ আছোঁ আপোনাক এতিয়া পেজটো উলিওৱাৰ লগে লগে মক্কা মহাদেৱৰ মন্দিৰ এইটো হ'ল সম্পূৰ্ণ জ্ঞানৰ কথা আপুনি প্ৰথম কিতাপখন পঢ়িব লাগিব ধৈৰ্য সহকাৰে যদিও বা আপোনাৰ খং উঠিছে কিবা এটা পইণ্টত উঠিব পাৰে কিন্তু প্ৰথমতে আপুনি প্ৰথম পেজটো উলিয়াই মই কৈ আছোঁ আপোনাক দেখাই আছোঁ মক্কা মহাদেৱৰ মন্দিৰ বুলি কোৱাৰ লগে লগে এই শব্দটো দেখিলে জাঙুৰ খাই উঠে জাঙুৰ কথা হ'ল কি গীতা যেতিয়া কৈছিলে সেই সময়ত কোনো জাতি নাছিলে কথাটো মন কৰক আদি সনাতন জাতি নাছিলে কিন্তু আপুনি কেনেকৈ প্ৰমাণ কৰিব যে তেতিয়া জাতি নাছিলে আৰু গীতাখন আমাৰ সমস্ত মানৱ জাতিৰ কাৰণে কৈছিলে প্ৰমাণ কৰিব কেনেকৈ এই সময়টোত আপুনি গতিকে আপুনি আমাৰ হিন্দু ধৰ্মশাস্ত্ৰত যে গীতাখন উচ্চতম আৰু গীতাৰ কথাখিনি সকলো মানৱ জাতিৰ কাৰণে কৈছিলে সেই কথাটো প্ৰমাণ কৰিবলৈ যাওঁতে আপুনি বাকী শাস্ত্ৰৰ সাৰমৰ্মটো ক'ব লাগিব গতিকে বাকী শাস্ত্ৰৰ সাৰমৰ্মটো জানো চা আমাৰ শাস্ত্ৰখনতকৈ বাকী শাস্ত্ৰ আৰু উন্নত আছে কেনেকৈ প্ৰমাণ কৰিব আপুনি গতিকে বাকী শাস্ত্ৰৰ সাৰমৰ্মটো ক'বলৈ যাওঁতে মক্কা মহাদেৱৰ মন্দিৰ এই কিতাপখনৰ ৰাইটাৰ কোন ৰামপালজী মহাৰাজ মক্কা মহাদেৱৰ মন্দিৰ বুলি তেওঁ ক'ৰ পৰা ক'লে নিজে নাই কোৱা শাস্ত্ৰৰ পৰা কৈছে কোনটো পেজৰ পৰা ক'লে আপুনি এই পৃষ্ঠাটোত যদি উলিয়াই তেতিয়া মক্কা মহাদেৱৰ মন্দিৰ প্ৰথমটোতে আছে পেজ নম্বৰ 1 আপুনি 1ৰ পৰা 7লৈকে আপুনি পঢ়িব তেওঁ ক'ত পাই ক'লে সেইটো আপুনি গম পাব এটা তেওঁৰ নিজৰ মতামত নহয় বহুতে ভাবে মক্কা মহাদেৱৰ মন্দিৰ কৈ দিলে গীতাত ক'লে এক হ'ল গীতা তোমাৰ জ্ঞান অমৃত ধৈৰ্য নাই সম্পূৰ্ণ কিতাপখন কি লিখা আছে গীতাত মক্কা মহাদেৱৰ মন্দিৰ আহিলে এইটো কি হৈ গ'ল নাই গীতা মানে এই যে ছবিটো এই গীতাটো মানে সুধিছোঁ আমি যে মই ফাইনেটৰ টিচাৰ ইউটিউবত ভিডিঅ' বনাবলৈ আমি ক্লিক বেট দিবলগীয়া হয় যে ক্লিক বেট কেনেকুৱা কয় যে এই ভিডিঅ'টোত আমি যে ডাঙৰ মাছ ধৰিলোঁ বুলি দেখা থাকিব উলিয়াই দিম সৰু কিবা ফিটকুলি মাছ এটা ল'ব ইয়াতো কাহিনী ফ্ৰণ্টত গীতা তলত অৰ্জুন এইটো আপোনাৰ সম্পূৰ্ণ গীতা তোমাৰ জ্ঞান অমৃত স্পষ্টকৈ লুক আউট হৈ আছে নহয় প্ৰচাৰ কৰিবৰ কাৰণে সেইটো ব্যৱহাৰ কৰা নাই সেইটো প্ৰচাৰৰ কাৰণে ব্যৱহাৰ নহয় ইয়াক মানে মিছগাইড কৰা হোৱা নাই আপুনি ষ্টাডি নকৰিলে একো ধৰিব নোৱাৰে ষ্টাডি কৰিব লাগিব আৰু ষ্টাডি কৰাৰ পাছত আপুনি ভুল পইণ্ট পাইছে এই যে ফালিছিলে ফলাসকল বা যিসকলে ফালিছে মই শুনক মই এটা কওঁ যে এখেতলোকে কৈছে মই বুজিছোঁ যে কিতাপ ফলাৰ সম্পূৰ্ণ ময়ো বিৰোধী আচলতে চবেই বিৰোধী কিতাপ লাগিলে তাত ভুলো থাকিব পাৰে কোনোবাই নেমানিব পাৰে নেমানৰ কথা বোলে কথা মই নেমানো মোৰ কথা কিন্তু কিতাপ ফালিব নালাগে জ্বলাব নালাগে আৰু কিবা কিবি যদি কৰিছে কৰিব নালাগে মই হ'লোঁ হিন্দু ধৰ্মৰ হা এক নম্বৰ কথা মই হিন্দু ধৰ্মৰ মই হিন্দু ধৰ্মৰ হৈ পেলাই মই কথাখিনি নুবুজাকৈ যি টি কথা কৈ দিলে নহ'ব নহয় এতিয়া আদি সনাতন ধৰ্মটো যে আমাৰ সঁচাকৈ আদি সনাতন ধৰ্ম সেইটো কথা প্ৰমাণ কৰিবলৈ যাওঁতে আপুনি ইউ হেভ টু ষ্টাডি আদাৰ নলেজ অলছ' সেইখিনিও আপুনি চাব লাগিব তেওঁলোক জানো আমি নহয় তেওঁলোক তেতিয়া কি হ'ব তেওঁলোকে দাবী কৰিব গতিকে আমি সকলো আদি সনাতন এতিয়া যিখিনি ভাগ হৈছে হিন্দু মুছলমান খ্ৰীষ্টান শিখ জেছাই যিখিনি হৈছে এইখিনি আমাৰ অৰিজিনেলি একোৱেই নাছিলে সেইকাৰণে এটাই আছিলে আপুনি এক কেনেকৈ কৰিব ইমান এইটো পৰিস্থিতি কলিযুগত আপুনি এক কেনেকৈ কৰিব নিজৰ ককাই ভাই এক নহয় কাজিয়া পচাল হৈ যায় আপুনি সেইটো আধ্যাত্মিক জ্ঞানৰ দ্বাৰাহে কৰিব পাৰিব আধ্যাত্মিক জ্ঞানটো ক'ৰ পাব আমাৰ সমল ক'ত আমাৰ সমল হ'ল আমাৰ যিখিনি হিন্দু ধৰ্মৰ শাস্ত্ৰ আছে সেই শাস্ত্ৰখিনিত চাব লাগিব জাঙুৰ খালে কামত নাহে কথাটো ধৰিব পাৰিছেনে জাঙুৰটো ময়ো খাব পাৰোঁ মক্কা মহাদেৱ এনেকৈ নহয় মুছলমানখিনিক আপুনি আঁতৰাই দিব পাৰিব নেকি শিখখিনিক আপুনি আঁতৰাই দিব পাৰিব নেকি ইয়াত চবৰে এটা এটা পইণ্ট আছে মক্কা মহাদেৱৰ মন্দিৰ আমাৰ ৰামপালজী বাইবেলত কি কৈছে খ্ৰীষ্টান ধৰ্মৰ শাস্ত্ৰখনত কি কৈছে হিন্দু ধৰ্মৰ শাস্ত্ৰত কি কৈছে যদি বেলেগ বেলেগ কৈছে তেতিয়াহ'লে বেলেগে থাকক চব আমি হিন্দু বেলেগকৈ থাকোঁ খ্ৰীষ্টান বেলেগকৈ থাকক মুছলমান বেলেগকৈ থাকক আৰু চব একেলগে থাকিবলৈ ইউ হেভ টু প্ৰুভ ইট না আপুনি প্ৰমাণ কৰি ক'ব লাগিব যে এইটো আমি একেলগে থাকিব পৰা ব্যৱস্থাত আছে আমাৰ শাস্ত্ৰই কয়
আৰু যদি নকয় তেনেহ'লে বেলেগে থাকিব লাগিব আপুনি মুছলমান আপোনাৰ থাকে একো নাই আমাৰ একেটাই ৰঙাই না টেষ্টটো ৰঙা সেইটোতো একদম প্ৰাইমেৰী কথা চব গোটেইখিনি মিলি গতিকে আপুনি ডিভাইডেশ্যনটো কিয় হ'ল আমাৰ যেনেকৈ সত্য যুগৰ পৰা বস্তুটো ডিভাইড হৈ পেলাই এতিয়া কেইবাটাও ধৰ্মৰ প্ৰচাৰ হৈ গুচি গ'ল তাক আপুনি প্ৰমাণ সহকাৰে আপুনি এক কৰিব লাগিব এনেয়ে কৈ দিলে এক নহ'ব আপুনি হিন্দু মই মুছলমান ভাই ভাই এনেকৈ ক'লে নহ'ব আমি সকলো যে ভাই ভাই আমাৰ শাস্ত্ৰই কৈছে কুৰাণ শ্বৰীফতো কৈছে বাইবেলতো কৈছে আৰু আমাৰ হিন্দু শাস্ত্ৰৰ 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ এইবিলাকতো কৈছে কিন্তু চাব লাগিব আজিকালি মাৰ্কেটত এনেকুৱা হ'ল বাবাৰ সংখ্যা অগণন হ'ল মই কৈছোঁ দে ৰামপালৰ এটা আজি মই কৈছোঁ বাবাৰ সংখ্যা অগণন আপোনালোকে টিভি খুলিব নোৱাৰে অজস্ৰ বাবা ফু মাৰিলে কঁকাল বিষ ভাল হোৱা বাবা এইফালে বাবা সেইফালে বাবা অগণন বাবা সেই অগণন বাবা বাবাৰ মাজত আকৌ ৰামপাল বাবা ওলালে মানুহে বিভ্ৰান্তিৰ সৃষ্টি হৈ গৈছে যে আচলতে প্ৰকৃত বাবা কোন এতিয়া কথা হ'ল কি মানুহক সেইকাৰণেই মগজুটো দিছে কোনজন প্ৰকৃত বাবা এভেইলেবল দেৰ আৰ এভেইলেবল ইন দ্য মাৰ্কেট কিন্তু হুইচ ইজ দ্য ৰাইট এটা কেনেকৈ আপুনি প্ৰমাণ কৰিব আপোনাৰ মগজুৰ দ্বাৰা যিখিনি আমাক পৰমাত্মাই দিছে জ্ঞান আমাক এটা মগজু মানে মানৱ শ্ৰেষ্ঠ বুলি কৈছে গতিকে আপুনি গোটেইখিনি অধ্যয়ন কৰিব লাগিব গোটেইখিনি অধ্যয়ন কৰাৰ পাছতহে গম পাব কোনজন সত্য আৰু আমিতো অধ্যয়ন কৰিছোঁ না পাগল নেকি আমি গাঁৱৰ এৰি পেলাই গুচি আহিছোঁ কথাটো চিন্তা কৰক মই যদি একোৱেই প্ৰমাণ পোৱা নাই মোৰ কি মানে কাৰণ মোৰ হেৰি নাই নেকি মোৰতো পৰিয়ালবৰ্গ নাই নেকি আছে গতিকে মই একোৱেই যদি প্ৰমাণ পোৱা নাই মই যদি একোৱেই হোৱা নাই প্ৰথম কথা ক'ৰ পৰা ষ্টাৰ্ট হ'ল মোৰ মাৰ ভাল হৈ গ'ল আপুনি গম পায়নে বেমাৰ মানে খাব নোৱাৰে ডিঙিত লাগি লাগি যায় আপুনি ইণ্টাৰভিউ ল'বলৈ আমাৰ গাঁৱত গুচি যাওক মই আপোনাৰ লগত মই নাযাওঁ মোৰ নাম ক'ব মোৰ মাক বিচাৰিব কথাটো বুজি পালেনে মোৰ মায়ে কথা বনাই ক'ব জনা মানুহ নহয় তো মইতো চিনিয়ে নাপাওঁ ৰামপালজী মহাৰাজ কোন যেতিয়া কৰোণাৰ সময়ত যেতিয়া দেখিলোঁ যে মোৰ মাও এতিয়া এখন অৱস্থা বেয়া খাব নোৱাৰে মোৰ মাইকী মানুহক ক'লোঁ যে চোৱা মাক আৰু একো তৰ্কবাদৰ কথাত নাহিবা শাহু বোৱাৰীৰ কথালৈ নাহিবা এই মানুহজনী 2-3 মাহৰ ভিতৰত ঢুকাব কাৰণ খাবই নোৱাৰে না খালে বমি কৰি দিয়ে আমাৰ দিগদাৰ তাৰপিছত তেতিয়া মই কৰোণাৰ সময়তো কোনো গাড়ী চাড়ী চলাবলৈ যাব নোৱাৰে না তেতিয়া মই ঘৰতে থাকোঁ তেতিয়া মই সৎসং শুনি থাকোঁ কাৰ সৎসং কোনোবা এজন ওলালে সেইজনৰ সৎসং ইজনৰ ওলালে ইজনৰ সৎসং কিন্তু ৰামপালজী মহাৰাজৰ যেতিয়া সৎসং শুনিছে পূৰা কমপ্লিট কোৰ্চটো বেলেগ এইটো কি হ'ল মোৰ মাইকী মানুহক প্ৰথমতে কোৱাৰ লগে লগে মাইকী জাঙুৰ খাই দিলে এখন পাগলৰ লেখীয়া কথা কয় বোলো নহয় ইয়াত কেঞ্চাৰ ভাল হৈ যায় কৈছে ইয়াত আমুক ভাল হৈ যায় কৈছে মোৰ মাৰ দেখোন তেনেকুৱা চিম্পটমছেই আছে বোলে আপুনি মোৰ লগত কথা নাপাতিব মোৰ মাইকী মানুহে প্ৰথম কৈছে আপুনি কোৱাটো আপোনাৰ নিচিনা মানুহ মোক ক'বই মোৰ ৱাইফে মোক তেনেকৈ কৈছে প্ৰথম অৱস্থাত কৈছে বিৰোধ কৰিছে তাৰপিছত মই চিন্তা কৰিলোঁ যে মোৰ যিখিনি বেয়া স্বভাৱ আছিলে তাত এটা গাইডলাইন আছে গাইডলাইনছক সৎসাই বুলি কৈ পেলাই যিখিনি গাইডলাইন আছিলে গোটেই গাইডলাইনখিনি এফালৰ পৰা মানিবলৈ বিচাৰিলোঁ যে মই মানি চাওঁচোন ইয়াত বাৰ সৎসং শুনিছোঁ বাৰ সৎসং কৰোণা কি কেঞ্চাৰ ভাল হৈ যাব দুৰাৰোগ্য ৰোগ ভাল হৈ যাব ধন টকা পইচাৰ অভাৱ হ'লে বা ধাৰ থাকিলে ধাৰ মৰি যাব এইবোৰ ইমান কেনেকৈ হাউ কেন ইট পচিবল অল দ'জ এইখন লিষ্ট এইখন চাওক গোটেই যিখিনি নীতি নিয়ম নীতি নিয়ম তো এই নীতি নিয়মখিনি যেতিয়া মই মানিবলৈ ধৰিলোঁ তেতিয়া মই মদ পানী খোৱা মানুহ মদ খাব নোৱাৰা হ'লোঁ মাছ মাংস ডিম হাঁহ পাৰ খোৱা মানুহ মই খাব নোৱাৰা হ'লোঁ অট'মেটিকেলি এই যিখিনি এই নিয়মখিনি মানিব নোৱাৰিলে ভকতৰ ঠাইত নপৰে হয় আমি ক'ব খুজিছোঁ মানৱ সমাজক আমাৰ অসমীয়া ৰাইজক ভাৰত স্বাধীনতা আন্দোলনৰ সময়তো আমাৰ অসম যথেষ্ট পিছৰ সময়ত গৈ পেলাই ভাৰত স্বাধীনতা আন্দোলনত ভাগ লৈছিলে আজি বিশ্ব মানৱ কল্যাণ আৰম্ভ কৰিছে সন্ত ৰামপালজী মহাৰাজে বিশ্ব মানৱ কল্যাণৰ অধীনত সকলোৱে ভক্তি কৰি আমি সকলোৱে এটা উচ্চ পদস্থলৈ সকলোৱে সুখী হ'ব লাগে কাৰণ বৰ্তমান সমাজ নিচাত মুগ্ধ হৈছে আমি নিচাৰ পৰা কেনেকৈ মুক্ত হ'ব পাৰিম আৰু তুমি কাক ভক্তি কৰিবা কি ভক্তি কৰিবা একমাত্ৰ শাস্ত্ৰহে প্ৰমাণ শাস্ত্ৰবিধি ত্যাগ কৰি যদি যিকোনো মানুহে নিজৰ মতে সাধনা কৰে তেনেহ'লে তাত কোনো লাভ নহয় এইটো গীতাত আমি ক'বলৈ অসুবিধা হয় অসমীয়া গীতাত কোনোবা এখন শ্ৰীকৃষ্ণ গীতা কোনোবা এখন শ্ৰীমদ ভাগৱত গীতা প্ৰত্যেকৰে অধ্যায়বিলাক বেলেগ বেলেগ কিন্তু শ্ৰীমদ ভাগৱত গীতা এইটো গোৰখপুৰৰ পৰা যিটো প্ৰচাৰিত হয় সেইটো আমাৰ লগত বিদ্বান আছে আৰু ইয়াত লিখিছে যে হে অৰ্জুন তোমাৰ বাবে কৰ্তব্য আৰু অকৰ্তব্যৰ মাজত মাত্ৰ শাস্ত্ৰহে প্ৰমাণ যিয়ে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে সাধনা কৰে না তাৰ গতি হয় না তাৰ কিবা সিদ্ধি হয় শ্ৰীমদ ভাগৱত গীতা সমস্ত মানৱ জাতিৰ কাৰণে দিয়া এটা আদেশ বিশ্বৰ সকলো বিশ্ববিদ্যালয়ত পঢ়িছে বিশ্ব প্ৰতিটো মানৱ জাতিৰ কাৰণে দিয়া এটা আদেশ আৰু নিৰ্দেশ আৰু শ্ৰীমন্ত শংকৰদেৱে সেইখিনিকে আমাক উনুকিয়াই গৈছিলে যে তোমালোকে হৰি ভক্তি বাহিৰে তোমালোকৰ কোনোদিন আপোনালোকৰ অংশটো এইটোৱেই এক দেৱ এক খেপ একবিনে নাইকে নিশ্চয় চেনা কথাটো এক দেৱ এক খেপ একবিনে নাইকে চবৰে এটা লেভেল আছে সেই লেভেল হ'লে চব শুদ্ধ কথাটো ধৰিব পাৰিছেনে নাই আজি অসমীয়া সমাজত যিবিলাক গীত মাত কিবা কিবি আমাৰ যিবিলাক অসমীয়া
দেহ বিচৰা গীত, নেগেৰা গীত, এইবিলাক সমস্তখিনি কাশী নগৰৰ পৰা শ্ৰীমন্ত শংকৰদেৱে আনি আমাৰ সমাজত বিলাইছিলে। সেইখিনি সকলোখিনি কবিৰ গীত আছিলে। এইখিনি কথা আপোনালোকে আপোনাৰ শ্ৰীমন্ত শংকৰদেৱ মহেশ্বৰ নেওগে লিখা যিখন কিতাপত আপোনালোকে প্ৰমাণ হিচাপে আপোনালোকে পাব। খুব সুন্দৰ। মানে এতিয়া ভিডিঅ'টো দীঘলীয়া হৈ গৈছে, ভিডিঅ'টো বেছি দীঘলীয়া। আৰু কিবা শেষত কিবা আৰু এটা কথা ক'বলৈ বিচাৰিছোঁ মই, আমাৰ ৰামপালজী মহাৰাজৰ চৰণত অহাৰ পাছত আমি কিছুমান কথা গম পালোঁ, মানে জ্ঞানৰ কথা। বহুতে জগতবাসীয়ে ভাবে যে আমি ব্ৰহ্মা বিষ্ণু শিৱক নামানো, তেনেকুৱা এটা মানে আৰে আমাৰ সেইটোৰ পৰা ষ্টাৰ্ট হয়। আমাৰ পৰমাত্মাই বাৰ বাৰ কৈছে ব্ৰহ্মা বিষ্ণু শিৱক ব্ৰহ্মা আৰু ব্ৰহ্মৰ এখন লোক, আমি তেওঁলোকক এৰিলে আমাৰ কোনো একদম ইণ্টাৰেষ্টিং কথা। আমাৰ বহুত মিষ্টেক হয়, কিবা বহুতো ভাই বন্ধুৰ মুখত মই কথাটো শুনো যে ব্ৰহ্মা বিষ্ণু শিৱ দুৰ্গা আৰু ব্ৰহ্মা এইকেইজনৰ আণ্ডাৰত আমি আছোঁ। এওঁলোকে লাভ দিব, এওঁলোকে কেতিয়া লাভ দিব, যিটো নিয়ম আছে সেইটো ৰামপালজী মহাৰাজে কৈছে। গুপ্ত মন্ত্ৰ ये हमारी भक्ति की दी है। আমাৰ ভক্তি আমি 24 मैं जी हरियाणा का रहने वाला हूँ और हमारे गुरुजी सनातन धर्म का प्रचार कर रहे हैं, जो आदि सनातन धर्म है, जो सदा से जिसमें हम सब एक थे। बाद में इस काल भगवान ने हम अलग अलग मजहबों में बांट दिए, अलग अलग बना दिए एक दूसरे के, हमारा अच्छा। लेकिन जो वास्तविक हमारे पवित्र जो हमारे धर्म ग्रंथ हैं, पवित्र वेद, गीता जी और हमारा कुरान शरीफ, बाइबल, जो सभी धर्मों का गुरु ग्रंथ साहिब है सिख धर्म का, ये सभी उस पूर्ण परमात्मा कबीर साहब के बारे में बताते हैं कि वो परमात्मा सहशरीर है, वहाँ पर सतलोक में विराजमान है, वहाँ से गति करके आता है, अच्छी आत्माओं को मिलता है और उपदेश ज्ञान देता है उनको और उनको सतलोक पठाता है। नानक साहब की वाणी में है, फाई सुरुक मुल्क की वे सह ठगवाड़ा ठगी देश गणा से आरा बोतावारी दानक रूप रहा करतार। आदम जी ने सृजिया आलम बड़ा कबीर, जिसने आदम की भी उत्पत्ति की वो पूर्ण परमात्मा कबीर साहब हैं। वेद के अंदर परमात्मा, वेद महिमा भरे हुए हैं कबीर परमेश्वर के उसके। और गुरुजियों ने हमारे जो सभी देवी देवता, सभी पवित्र धर्मों के शास्त्रों पर देखो, हमारे गुरुजी, दुनिया बोलती है कि आपके गुरुजी ब्रह्मा विष्णु महेश को छुटवाते हैं, ये करते हैं, ये गलत है, उनकी धारणा गलत है, वो विरोधी हैं, वो अपनी दुकानें बंद, उनकी दुकानें बंद हो रही हैं, क्योंकि गुरुजी बता रहे हैं हमारे सभी देवी देवताओं के वास्तविक मंत्र, जिनसे वो हमें लाभ देते हैं। और ये मतलब आप लोग जो समाज के नाशक हैं, जो धर्मगुरु बन के घूम रहे हैं, अपनी दुकान प्रचार करवा रहे हैं, वो बोलते हैं संत रामपाल जी महाराज देखो हमारे गुरुजी, इसमें पूर्ण परमात्मा कबीर साहब का वो है, विष्णु सावित्री जी का, गणेश जी का है, दुर्गा जी का है, भगवान शिव जी का है, पूर्ण परमात्मा उसका, ये सब मंत्र हैं। इसमें मंत्र गुप्त रखे गए, वो हमारे गुरुजी देते हैं, वही वो है। लेकिन ये हमारी जो वास्तविक विधि है, भक्ति विधि, जिसमें हमारे गुरुजी हमारे पंथ प्रथम स्थान का मंत्र है। और इन सभी मंत्रों को देकर गुरुजी हमारे सभी जो हमारे क्या बोलते हैं देवता, तीनों देवा दिल में बसे। परमात्मा की वाणी है, तीनों देवा दिल में बसे, ब्रह्मा विष्णु महेश, प्रथम इनकी वंदना फिर सुन सुत रूप देश। परमात्मा इन पर प्रथम इन ब्रह्मा विष्णु महेश की वंदना करने को बताते हैं और फिर उस पूर्ण परमात्मा का वास्तविक ज्ञान बताते हैं, जहां से हमारे इस जीव की जन्म मृत्यु खत्म होगी, वो स्थान स्तलोक है, उसकी जानकारी देने के लिए आए हुए हैं। हम तो जानिम। নমস্কাৰ, মোৰ নাম ৰাজেন হৰিজন। ৰাজেন হৰিজন, মানুহজনৰ মাতটো মিতামুখীয়া। কালি সেইদিনাখনো কি হ'ল, আৰু মই এখেতৰ কথাটো নাপাওঁ, এখেতৰ কথাটো মনত আছে, শেষলৈকে আছে, কিন্তু ধৈৰ্য কিন্তু ক'ব লাগিব। ভাল লাগিলে। প্ৰথম কথা অকণমান কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হৈ যায়, আৰু মিছ আণ্ডাৰষ্টেণ্ডিং হৈ যায়, আৰু সেই যদি ভিডিঅ'টো মই বিতৰ্ক নকৰিলোহেঁতেন, আজি আপোনালোকৰ ইয়াত সেই প্ৰশ্নৰ উত্তৰ পৰমাত্মাৰ দ্বাৰা যি হয় ভালে হয়, যি হ'ল ভালে হ'ল। অঁ বাৰু, মোৰ ঘৰ তিতাবৰত। ইয়াত কেতিয়াবা আহিলে আপুনি? ইয়াত এই 2020 চনৰ 24 মে তাৰিখে বেমাৰ আজাৰ কিবা আছিলে নেকি? মোৰ হাৰ্ট এটেক হৈছিলে। এই চওক না, মই নিজে এটা প্ৰমাণ, মই নিজেই প্ৰমাণ। মোৰ একদম হাৰ্ট এটেক, এইটো হাৰ্ট ইয়াৰ পৰা ইয়াৰ লাগে, মানে 4টা মানে মোৰ ব্লকেজ ওলাইছিলে। 100%ৰ 2টা, 90% এটা, 80% এটা। মই একদম মৃত্যুৰ দুৱাৰ দলিত আছিলোঁ। এইকেইটা কথা আকৌ আৱেগিক হৈ যাওঁ। বাস্তৱতে মানে কি, গুৰুজনাই মোক আকৌ জীৱন দান দিছে। মই ভেণ্টিলেশ্যনত থকা অৱস্থাত পৰমাত্মাৰ মানে চকু মুদি আছোঁ, যদিও মানে মোৰ মনত ভাহি আহিছে আৰু গুৰুজীৰ ফটোখন। মই মানে এই ভেণ্টিলেশ্যনতে অৱস্থাতে মই কৈছোঁ যে হে পৰমাত্মা, মইতো এটা লাচাৰ, মই একো কৰিব নোৱাৰোঁ। আপুনি যদি, মই আপোনাক ভক্তি কৰিছিলোঁ, সঁচা নে মিছা মই প্ৰমাণ নাপালোঁ। আচলতে আৱেগিক হৈ পৰিছে। যদি পৰমাত্মা
আপুনি উদ্ধাৰ কৰক সঁচাকৈ মাইক্ৰ' ছেকেণ্ডৰ মূৰত মোৰ চকুটো মেল খাই গৈছে মই কোনো মই প্ৰশংসা পাবলৈ হেৰি কৰিবলৈ কাৰো আগত মই ভিডিঅ'ত ক'ব বিচৰা নাই কিন্তু একদম সঁচা কথা গম পাই নহয় যি লগত ঘটে সিহে জানে আজি প্ৰায় 1.5 বছৰমান হ'ল মই এটা টেবলেট নাখাওঁ মই মানে আপোনাৰ গুৱাহাটী হেল্থ চিটিত মানে মোৰ ভৱানন্দ দাস ছাৰে মানে মোৰ অপাৰেশ্যন কৰিছিলে আৰু মানে মই এতিয়া 1.5 বছৰ মানেই হ'ল আকৌ মই পুনৰ উপদেশ লৈ লোৱা মানে হেৰি মই মাজত অকণমান হেৰি হৈ গৈছিলোঁ কালৰ লোকত পৰি তাৰপৰা এতিয়া মই 1.5 বছৰতকৈ বেছি হ'ল প্ৰায় 2 বছৰ হ'বলৈ হৈছে জুন মাহত মোৰ 2 বছৰ হৈ যাব মই এটা টেবলেট নাখাওঁ মোক 7টা টেবলেট লাইফ টাইমৰ কাৰণে খাবলৈ কৈছিলে 7টা টেবলেট লাইফ টাইম মানে বাইপাছ চাৰ্জাৰী হৈছে মোক মানে যেতিয়া মই আপোনাৰ 11 ফেব্ৰুৱাৰীত মোক এডমিট কৰিছে তো মানে ভৱানন্দ দাস ছাৰে মোক কৈছে যে আপোনাৰ কণ্ডিশ্যনটো ইমানেই ক্ৰিটিকেল আপোনাক 1 সপ্তাহ অবজাৰ্ভেশ্যনত ৰখাৰ পাছতে আপোনাৰ ওপৰত আমি সিদ্ধান্ত ল'ম অপাৰেশ্যনটো কৰিম নকৰোঁ তাৰপৰা 11 তাৰিখৰ পৰা মই 18 তাৰিখে 1 সপ্তাহ পাছত অবজাৰ্ভেশ্যনৰ পাছত মই মানে আপোনাৰ হাৰ্টৰ অপাৰেশ্যন কৰিছে তাৰমানে এখেতলোকৰ বিশ্বাসটো আপোনাৰ ঠিকে যেতিয়া মৃত্যু আগমুহূৰ্তত থাকে মৃত্যুৱে যেতিয়া আপোনাক দীপ্তিপাই ৰাখিব তেতিয়া মানুহে আচলতে পৰমাত্মাৰ ফালেকে যায় এইটো সত্য কথা যেতিয়া লাষ্ট ষ্টেজ হয় আমাৰ ইয়াতো আমাৰ গাঁও অঞ্চলটো কি হয় গীতা পাঠ হয় ভাগৱত পাঠ হয় जब लास्ट स्टेज था जब लोगों का एक मरने वाला आता कान बांध एकदम पड़ जाता है तब क्या कि घर में हमको गीता पाठ करते हैं भागवत पाठ करते हैं कि जाने समय यदि राम नाम जप कर लेंगे वो परमात्मा के पास ही जाएगा है कि नहीं ये तो सही बात है और एखेतलोके কৈছে যে এখেতলোকে ব্ৰহ্মা বিষ্ণু শিৱ মহেশ্বৰ সকলোকে মানে আৰু এখেতলোকৰ আৰম্ভণিয়ে সেইটো মোৰ কথাটো কাৰণে কি মই কথা এটা কৈছোঁ সেইদিনাখনৰ ভুলটো বাৰু একো নাই যিটো হৈ গ'ল একদম চিম্পুল আপুনি মানে ডাইৰেক্ট সুধি দিলে নাই মুঠতে আপুনি কওক যে আপুনি মানে শংকৰদেৱ গুৰু মানে নামানে আপুনি একদম শ্বৰ্টত সুধিছে কাৰণ মোৰ এটা কথা যে যিহেতু আমি গুৰু ধাৰণ কৰিয়ে আছোঁ এজন গুৰু আকৌ মানে এইটো কাৰণে কিন্তু শংকৰদেৱ মাধৱদেৱ গুৰুজনাটো আমাৰ চিৰনমস্য তেখেতলোকে একচুৱেলি যিটো মানে আদৰ্শটো দি গৈছে সেইটো কাৰণেতো আজি অসমত এটা একত্ৰিত হয় মানে এটা ভক্তি চলি আছেতো আৰু হ'ল শ্ৰীকৃষ্ণ ভগৱান এতিয়া ভগৱানটো চাওক ভগৱান নিজৰ ক্ষেত্ৰত সকলোৱে ভগৱান কিন্তু দেৱতা ভগৱান পৰমাত্মা চবৰ কেটেগৰী বেলেগ আৰু চবৰ মানে হেৰিটো বেলেগ যেনেকুৱা মুখ্যমন্ত্ৰীৰ কেইবাজনো থাকে প্ৰধানমন্ত্ৰী এজন থাকে আৰু ৰাষ্ট্ৰপতি এতিয়া ভাই সাহেব যিসকলে মোৰ ভিডিঅ' চাই যদি এখেতলোকৰ ক'ৰবাত সেৱালৈ গৈছে কিবা এটা আপোনালোকৰ হৈছিলে বুলি কৈছে কোনোবাই কি হৈছিলে ঘটনাটো মানে কিতাপ দিবলৈ যাওঁতে ভগৱতীসকল গৈছিলে আপুনি কওকচোন কি হৈছিলে কিতাপ দিবলৈ যাওঁতে মোৰ ভিডিঅ' চাই কি হৈছিলে আজি এইটো খালাচ কৰাটো ভাল যে কেলে হৈছিলে আচলতে জনা দৰকাৰ আপোনালোকে কিতাপখন লৈ ল'ব প্ৰথমতে এখেতলোক যেতিয়া মোৰ ভিডিঅ' চাই গৈছিলে কিতাপখিনি প্ৰচাৰৰ কাৰণে অসুবিধা কি সন্মুখীন হৈছিলে অসুবিধা মানে আমি ধৰক সাগৰ গাঁৱলৈ গ'লোঁ তাতে আমাৰ এজন মাষ্টৰ আছিলে আপোনালোকৰ ভিডিঅ'টো চালে তেখেতে চাই পেলাই আমাক তুৰন্তে মানে তাৰপৰা ওলাই আহিবলৈ দিলে আৰু ইমিডিয়েট আপোনালোক ইয়াৰ পৰা ওলাই যাওক নহ'লে কিন্তু আপোনালোকৰ পিঠি বহল হ'ব এনেকৈ বুলি কথাটো কৈছে তেতিয়া আমি দুখ পাইছোঁ যে আচলতে সৎ ভগৱানৰ কামবোৰ কৰিবলৈ গ'লে আচলতে এনেকুৱাই হয় নেকি বুলি ভাবিছোঁ আমি গতিকে আমি তুৰন্ত তাৰপৰা ওলাই আহিলোঁ ওলাই আহি আমি এখেতসকলক জনাইছোঁ কথাটো তেতিয়া আপোনালোক মই এতিয়া কওঁ যে মোৰ ভিডিঅ' চাই যদি আপোনালোকে আচলতে নল'ব 1 নম্বৰ কথা যদি কিতাপখন একেলগে দিবলৈ গৈছে নলওঁ বুলি ক'ব 1 নম্বৰ কথা গালি গলচ নকৰিব দিয়কচোন এখেতনো অসমৰ মইনো অসমৰ একেই ককাই ভাই মই আচলতে এখেতলোকৰ কিতাপৰ বিৰোধিতা নহয় মই যে প্ৰথমতেই কৈছিলোঁ যে মই কবিৰদেৱক মই মানো বা কবিৰদেৱৰ মই ভজনো কিন্তু এই ৰামপাল বাবাৰ হাৰিয়ানাৰ বাবাজনক অসমলৈ অনাক লৈ মই প্ৰশ্ন উত্থাপন কৰিলোঁ আৰু ময়ো আপোনালোকক অনুৰোধ জনাম যাতে আমাৰ যিসকল অসমৰ কলা কৃষ্টি সংস্কৃতিক আমাৰ भाई साहब को मैं बोल रहा हूँ हिंदी में बोल रहा हूँ हमारा आसाम का जो कल्चर है जो संस्कृति है जो किताब वगैरह है वो बाहर लेने जाना चाहिए बाहर के लोगों को भी पता चलना चाहिए आसाम में ऐसा गुरु है ऐसा ग्रंथ है मैं इसीलिए वीडियो बनाया कि हमारा आसाम का भी जो संस्कृति है कला है जो भी रीति रिवाज है बाहर के जाइए बाहर के लोगों को भी पता चले कि आसाम में ऐसा चलता है इसीलिए मैंने वीडियो बनाया मेरा वीडियो बनाने का कोई उद्देश्य इन लोगों का धर्म का कोई किताब मत लो किताब मत खरीदो किताब को जाएगा तो मारपीट करो ऐसा वगैरह नहीं है हमारा प्रश्न एक ही है आसाम में जैसे इन बाबा जी का जैसे गुणगान चल रहा है बाहर में भी हमारा आसाम का कल्चर का गुणगान चलना बनता है আপোনাৰো ভাল লাগিব যেনেকৈ অসমৰ কথা এটা যদি আমি বাহিৰত পাতিম ভাল লাগিব মই সেইটোৱে বিচাৰিছিলোঁ মোৰ উদ্দেশ্য সেইটোৱে আছিলে কিন্তু বাহিৰলৈ যদি আপোনালোকে যদি কিতাপ পত্ৰ দিবলৈ পিন্ধিবলৈ যায় কিবা কৰিবলৈ যায় ফলা চিৰা বা গালি গলচ নকৰিব কওঁ যে মই কিতাপ এখেতলোকৰ কিতাপ পঢ় বুলিও নকওঁ নপঢ় বুলিও নকওঁ আজি মই যদি আহিছোঁ এখন পঢ়ি চাম মোৰ ইচ্ছা গৈছে যে মই পঢ়ি চাম আপোনালোকে জোৰ কৰি কাকো নাই দিয়া যদি জোৰ কৰি যদি কাকো নাই দিয়া ঠিকে আছে যদি কোনোবাই ল'ব বিচাৰিছে লওক कोई लेना चाहते तो ले लीजिए पढ़ना चाहते तो पढ़ लीजिए कोई मिलेगा तो मिलेगा नहीं मिलेगा तो नहीं मिलेगा है ना এটা প্ৰথম কথা কিতাপখন যদি আপোনালোকে পঢ়িব বিচাৰিছে পঢ়ক ক'বলগীয়া নাই
কিন্তু পঢ়ি লওক আৰু সেই যিখনক লৈ তেখেতলোকৰ এতিয়া বাক বিতৰণা হৈছে সেইখন হৈছে গীতা আৰু তেখেতলোকৰ গীতাখনৰ নাম ধাম এইবোৰ লিখি দিয়াৰ কাৰণে বিতৰ্ক আহিলে আৰু মই এই বিতৰ্কটোৰ প্ৰশ্নখিনি আজি লৈ আহিছিলোঁ আৰু লগ পাই ভাল লাগিলে উত্তৰখিনি মই পালোঁ হয়তো অসমবাসী ৰাইজেও পালে আৰু সকলোকে ধন্যবাদ জনাইছোঁ সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ ভিডিঅ'টো সামৰণি মাৰিছোঁ सदगुरु रामपाल जी भगवान की जय हो।